সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মোৰ বৰ্তমান ভালে। গাটো ধুই আহিয়ে ভাবিছোঁ কিবা এটা ভিডিঅ'কে দিওঁ আপোনালোকৰ আগত। বহুত দিন ভিডিঅ' দিবই পৰা নাই, আজি দিবলৈ আহিছোঁ। বাহিৰত খুব বৰষুণ দি আছে, বৰষুণৰ বতৰ। কিবা এটা বোলো জ্বলা বনাম, আহকচোন। তেতিয়াহ'লে মই খুব চিম্পল ৰেচিপি এটা লৈ আহিছোঁ, সকলোৱে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। আহক তেতিয়াহ'লে। মই আজি বনাবলৈ লৈছোঁ কলডিল, মচুৰ দাইল আৰু বিলাহীৰ সৈতে এখন খুব ধুনীয়া আঞ্জা, আৰু খাই ইমানেই ভাল লাগে নহয়, কি ক'ম আৰু। এইখিনি মই কলডিলখিনি কাটি ল'লোঁ, লগতে আলুকেইটাও কাটি ল'লোঁ, আৰু এইফালে কেইফুটামান নহৰু, অকণমান আদা, এটা পিঁয়াজ আৰু কেইটামান বিলাহী লৈ লৈছোঁ। আৰু এইখিনি মই এনেদৰে খুন্দি ল'লোঁ এতিয়া। আৰু এতিয়া মই বিলাহীকেইটা কাটি ল'ম সৰু সৰুকৈ। আৰু এইফালে মই পিঁয়াজটো সৰু সৰুকৈ কাটি ল'ম। জলকীয়াকেইটাও এনেকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। ইফালে কেৰাহী এখনত তেল দিছোঁ, মিঠাতেল, অকণমান দালচেনি অকণমান দিছোঁ, আৰু এচামুচ পাঁচফোৰণ দিছোঁ, 2টা তেজপাত, আৰু এতিয়া মই কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ ইয়াতে। এই চব্জিখন বনাই দিয়াৰ পাছত ইমানেই সোৱাদ লগা হয় খাবলৈ। মাছ মাংস একো দৰকাৰেই নহয় এইখন হ'লে, বিৰাটেই ভাল লাগে। অকল এইখন তৰকাৰীয়ে দি ভাত খাই দিব পাৰিব। আৰু এয়া বিলাহীখিনিও মই ইয়াতে দি দিলোঁ, জলকীয়াকেইটাও দি দিলোঁ, আৰু ইয়াতে মই হালধি দিছোঁ, অকণমান গৰম মছলা দিছোঁ, অকণমান জিৰা পাউডাৰ দিছোঁ, আৰু এইফালে নিমখ দি দিছোঁ। ইয়াতে অকণমান পানী দি মছলাখিনি মিক্স হ'বলৈ দিছোঁ ভালদৰে। ইয়াতে এতিয়া মই খুন্দি লোৱা আদা নহৰুকণ দি দিছোঁ। খুব ধুনীয়াকৈ মই ভাজি লৈছোঁ, আৰু ইয়াতে মই মচুৰ দাইলখিনি দি দিলোঁ, আৰু ইয়াতে মই কাটি লোৱা কলডিল আৰু আলুখিনি এনেদৰে দি দিলোঁ। আৰু এইখিনি লগে লগে পানী দি দিব নালাগে, অলপ দেৰি ভাজিব লাগিব। প্ৰায় 10 মিনিটমান সময় মই ভাজিম। প্ৰায় 10 মিনিটমানৰ কাৰণে ঢাকি দিলোঁ, আৰু এইখিনি একদম কম জুইত ভাজি আছিলোঁ। ইয়াতে মই পানী দি দিছোঁ। পানী দি এইখিনি মিক্স কৰি একেবাৰে দাইলখিনি কলডিলৰ লগত মিহলি হৈ যাবলৈ দিম, খুব ধুনীয়াকৈ সিজিবলৈ দিম।
কলডিলৰ লগত খুব ধুনীয়াকৈ মিহলি হৈ গ'ল। এতিয়া অকণমান ইয়াতে মই জালুকৰ গুড়ি দি দিছোঁ। গোটা জালুক দিলে খুব ভাল লাগে খাই, কিন্তু গোটা জালুক মোৰ ওচৰত নাছিলে, সেইবাবে মই গুড়িকৈ দি দিলোঁ। জালুকখিনি দি এইখিনি 2 মিনিটমানৰ কাৰণে আকৌ মই ঢাকি দিম এনেদৰে। ইফালে বাহিৰত বৰষুণ দিয়ে আছে। এইফালে মোৰ কলডিলৰ আঞ্জাখন ৰেডি হৈ গ'ল। একেবাৰে চিম্পল, সকলোৱে বনাবলৈ জানেই, কিন্তু হ'লেও কেতিয়াবা এনেকুৱা কিছুমান ৰেচিপি দি ভাল লাগে, সেইবাবে মই আপোনালোকৰ আগত আগবঢ়ালোঁ। আৰু আপোনালোকে আপোনালোকৰ মতামতবোৰ জনাবলৈ নাপাহৰিব, কেনেকুৱা লাগিলে জনাব। এইখিনি দেখাত যদিও যেনেকুৱাই নহওক বাৰু, কিন্তু খাবলৈ খুব সোৱাদ হৈছিলে, ভাল লাগিছিলে। এইখন মোৰ আঞ্জাখন ৰেডি হৈ গ'ল আৰু গৰম গৰম ভাতৰ লগত এনেকৈ খালোঁ। কেঁচা ভোট জলকীয়া অকণমানো ওপৰতে মই কাটি দিছোঁ, বিৰাটেই টেষ্টি হৈছিলে খাবলৈ। আৰু আজিলৈ মোৰ ৰেচিপিটো ইমানেই। আজিলৈ আহিলোঁ, আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'লৈ। আজিলৈ আহিলোঁ, বাই বাই।